আসসালামু আলাইকুম বন্ধুসকল। এজেল লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ ইণ্ডিয়ান চিৰিডৰ অটো হোলাৰ লগতে ভিজা চাউল গুড়া কৰাৰ মেচিন। এয়া চাই লওক, মই দেখাইছোঁ এইগিলা হয় আমাৰ ভিজা চাউল গুড়া কৰা মেচিন হয়। ইয়াতে ভিজা চাউল, শুকনা চাউল গুড়া কৰিব পাৰিব, কালাই, গম, ভুট্টা এইগিলা সব গুড়া কৰিব পাৰিব, বেচন আদি সব গুড়া কৰিব পাৰিব। এইটো হয় 30 সাইজৰ। এয়া চাই লওক 30 সাইজৰ এইটো ভিজা চাউল শুকনা চাউল গুড়া কৰা মেচিন হয়। এইটো গোটেই ষ্টিলৰ বডি হয়, খুব সুন্দৰ কোৱালিটি। ইয়াৰ ওজন আছে 25 কিলো। অনলি এই মেচিনটোৰ ওজনে আছে 25 কিলো। আৰু ইয়াতে মটৰ আছে, ইয়াত চাই লওক 3 HP মটৰ হয়, 3 HP মটৰ। এই 3 HP মটৰ আমাৰ অলৰেডি এইগিলা ৰেডি হৈ আছে। আপোনালোকে ভিজা চাউল শুকনা চাউল গুড়া কৰা যদি মেচিন আপোনালোকক লাগে, তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে ল'ব পাৰিব। গতিকে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক মই ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আৰু বেল ন'টিফিকেশ্যনটো দবাই ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ মোবাইলত গুচি যায়। মই এয়া চাই লওক, ইয়াৰ মই খুলি দেখাইছোঁ। ইয়াতে চাই লওক, নেটখন মই খুলি দেখাইছোঁ। এয়া চাই লওক, এখন নেট আছে। এয়া পাতা চাই লওক কিমান হেভি শক্তিশালী হয়। এইটো প্ৰতি ঘণ্টাত আপোনালোকে 50 পৰা 60 কিলো চাউল গুড়া কৰিব পাৰিব। মই নিজে পৰীক্ষা কৰিছোঁ, পৰীক্ষা কৰি মই যিখিনি পাইছোঁ মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এই চাই লওক, খুব হেভি কোৱালিটিৰ হয়, জালিটো একেবাৰে মিহি হয়। এই চাই লওক, ভিজা চাউল শুকনা চাউল গুড়া কৰা এই মেচিনটো 30 সাইজ হয়। আৰু 3 HP মটৰৰ লগত আমাৰ অলৰেডি ফিটিং হ'ব। আজি আমাৰ কাম হ'ব, এই দুটা অৰ্ডাৰ আছে, এই দুটা সেইকাৰণে মই বনাইছোঁ। গতিকে এই মটৰটো চলে মাত্ৰ 220 লাইনত। আপোনালোকৰ ঘৰৰ কাৰেণ্টতে আপোনালোকে চলাব পাৰিব। এই মেচিনখন ল'লে, এই চাউল গুড়া কৰা মেচিনখন ল'লে আপোনাৰ ঘৰৰ কাৰেণ্টত চলাই আপোনালোকে প্ৰতিদিন 1000 পৰা 1500 টকা আপোনালোকে ইনকাম কৰিব পাৰিব। 1 ঘণ্টাত যদি আপোনাৰ 50 কিলো চাউলো হয়, আপোনাৰ প্ৰতি ঘণ্টাত 1 কিলো চাউল 10 টকাকৈ হ'লেও আপোনাৰ কিমান হয় আপোনালোকে নিজে হিচাপ কৰক। 10 টকাকৈ হ'লে 500 টকা। আপোনাৰ 1 ঘণ্টাত 500 টকা হ'লে 2-3 ঘণ্টা কাম কৰিলে এটা ঘৰৰ বেকাৰ জীৱন চলোৱাৰ বহুত সুবিধা হ'ব। গতিকে এই মেচিনখন ল'লে আপোনালোকৰ ঘৰৰ ফেমিলিগিলে আপোনালোকৰ এই মেচিনখন ঘৰৰ কাৰেণ্টৰ পৰা চলাব পাৰিব। ইয়াত কোনো কমাৰ্চিয়েল কানেকশ্যন নালাগে, অফিচৰ কোনো কানেকশ্যন নালাগে। 220 ভল্টতে আপোনাৰ চলিব। প্ৰতি ঘণ্টাত 50 পৰা 60 কিলো চাউল আপোনালোকে গুড়া কৰিব পাৰিব। খুব সুন্দৰ কোৱালিটিৰ এইটো চাউল গুড়া কৰা মেচিন হয়। তাৰপিছত মই দেখাইছোঁ, এইটো হয় ইণ্ডিয়ান চিৰিডৰ অটো হোলাৰ। এই চাই লওক, এইটো প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান আপোনালোকে বান্ধিব পাৰিব 20 HP ডিজেল ইঞ্জিনৰ লগত। 20 HP ডিজেল ইঞ্জিন যদি লগাই, ইয়াতে 12 পৰা 15 মন ধান আপোনালোকে বাঢ়িব পাৰিব। এইটো আপোনালোকে ফ্লাট বেলো পায়, ভি বেলো পায়। আপোনালোকে চাপলিঙতো ইউজ কৰিব পাৰিব, আপোনালোকৰ ইঞ্জিনৰ ভি বেলতো ইউজ কৰিব পাৰিব, ফ্লাট বেল ভি বেল দুয়োটা ইউজ কৰিব পাৰিব। আপোনালোকে যিটো লাগে সেইটো আমাক অৰ্ডাৰ দিয়াতে ক'ব যে আমাক ফ্লাট বেল লাগে না ভি বেল লাগে। এই ধৰণৰ যদি ইণ্ডিয়ান চিৰিডৰ অটো হোলাৰো লাগে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। এইটো দুটা মাল আছে, এই দুখনৰ অৰ্ডাৰ আছে। এই চাই লওক, ইণ্ডিয়ান চিৰিডৰ অটো হোলাৰ। এই হোলাৰখনৰ ওজন আছে 95 কেজি, অৰ্থাৎ 95 কেজি ওজন আছে ইয়াৰ ওজন। এইটো খুব সুন্দৰ কোৱালিটি হেভি মাল হয়। ইয়াৰ ৱেট 95 কিলো। গতিকে এই ধৰণৰ যদি মেচিনগিলা বা হোলাৰগিলা যদি আপোনালোকক লাগে আমাৰ পৰা ল'ব পাৰিব। লগতে ফুল ছেটআপ মেচিনো যদি লাগে বা গাড়ী সহ মেচিনো যদি ধান বনা মেচিনো যদি লাগে বা ঘৰে ঘৰে যাই ধান বানিব পৰা মেচিনো যদি লাগে আমাৰ পৰা ল'ব পাৰিব। এই চাইলগিলা হোপাৰ হয়, প্ৰতি হোপাৰত এটা কৰি হোপাৰত 20 কিলোকে ধান একেলগে আপোনালোকে দিব পাৰিব। এই চাই লওক। গতিকে মোৰ ভিডিঅ' বনোৱাৰ এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি এতিয়া আপোনালোকৰ ওচৰত মই ভিডিঅ' দাঙি ধৰিলোঁ। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দি মোক অলপ আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰিব। ধন্যবাদ।